অৱস্থা বেয়া একদম ৰঙা চিঙা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মা মই চাই আছো মানে মানুহটো কেলে ইমান খং হৈছে তো চাইছো মানে এইটো মিয়াখেদা আন্দোলনটো যেতিয়া বিফল হৈ গ'ল তেওঁ মানে সাংঘাতিক ধৰণৰ খং গোটেই লাল হৈ গৈছে মানুহটো মই চাইছো এই কথা বতৰাবিলাক আৰু এনেও আমি কৈ আছিলো যে এই মিয়াখেদা আন্দোলনটো ভুৱা এটা আন্দোলন এটাও মিয়া তাৰপা খেদিব নোৱাৰে আৰু অলপ দিনৰ কাৰণে খেদিব টকা পইচা এটোপোলা দিবগে যেতিয়া তাৰ পাছত আকৌ সেই মিয়া তাত আকৌ ওলাব হেতু হৈ গৈছে আমাৰ প্ৰমাণ হৈ গৈছে যে আজি 6-7 মাহ মানৰ আগত মিয়াখেদা আন্দোলনটো এবাৰ প্ৰথম নহয় 6-7 মাহৰ আগতো হৈছিল সেই মিয়াখেদা আন্দোলন তেতিয়া ক'লে যে উজনি অসমৰ মিয়া মুক্ত কৰা হ'ল বুলি সেই সময়ত কোৱা হৈছিল আৰু সেই একেখিনি মানুহে যিবিলাকে মিয়া মুক্ত কৰিলে বুলি কৈছিল যিবিলাক জাতীয় সংগঠন নে কি সংগঠন নাজানো মিয়া মুক্ত কৰিলো বুলি কৈছিল আকৌ মিয়া মুক্ত শিৱসাগৰত কেনেকৈ মিয়া ভৰ্তি শিৱসাগৰ হৈ গ'ল সেই কথাবোৰ বতৰাবিলাক আপোনালোকে চাওক আৰু মোৰ হেনেকুৱা লাগে এটা জাতীয়তাবাদী বুলি কোৱা মানুহবিলাক আপুনি সুধিবচোন জাতীয়তাবাদ মানে কি এটাও নাজানে সঁচাই কৈছো জাতীয়তাবাদ বুলি তেজত থাকে বুলি কৈ দিব জাতীয়তাবাদ মানে কি সেই কথা তেওঁলোকে নকব সুধিব লাগে সাংবাদিকবিলাকে মানে তেওঁলোকৰ কথা বতৰাবিলাকৰ পৰা প্ৰমাণ হৈ যায় আসলে জাতীয়তাবাদ মানে কি মোৰ এই প্ৰশ্নটো হোৱাৰ পাছত তেওঁলোকে মোবাইলত আজি সাৰ্চ কৰিবগে জাতীয়তাবাদ মানে কি আসলতে গতিকে সেইটো ভুৱা জাতীয়তাবাদ সেই জাতীয়তাবাদটোৰ জৰিয়তে অসমবাসী ৰাইজ নাবাছে এইটোৰ জৰিয়তে আসলে বিজেপি বাচিব 26ত জিকিব আৰু আমি দেখিছো দেই আপুনি এটা কথা চাওকচোন মিয়াখেদা আন্দোলন বিদেশী খেদা আন্দোলন বিদেশী সংগঠনে খেদিব লাগে নে চৰকাৰে খেদিব লাগে এটা হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ প্ৰশাসন ইমান যে ডাঙৰ এটা হেৰি আছে এটা গৃহ বিভাগটো আছে সেই গৃহ বিভাগৰ মানুহবিলাকক আৰক্ষী প্ৰশাসনৰ মানুহবিলাকে কিয় মিয়া খেদিবলৈ নাযায় মিয়া খেদিবলৈ তেওঁ কাক পঠিয়াইছে দেখিছে নাই আপোনালোকে মানে সেই ভুৱা যে হয় চৰকাৰীভাৱে কিয় নকৰে বস্তুটো ভুৱা মানে চৰকাৰীভাৱে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই নকৰে কথাটো বুজি লওক আপোনালোকে অসমবাসী ৰাইজ যে বহুত আৰ্মি মিলিটাৰী অসম পুলিচ আমাৰ বহুত গিজগিজে আছে অসমত তেওঁলোকে এঘৰ মানুহত গৈ তাত মিয়া খেদিবলৈ কিয় নাযায় নোযোৱাৰ কথাটো মানে এইটো ভুৱা এইটো সংগঠনৰ কিছুমান মানুহক পেট সংগঠন বুলি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত সেই সংগঠনবিলাক কাম কৰি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে এইটো মই কোৱা নাই গতিকে সেই কথা বতৰাবিলাক বুজি লওক যে এতিয়া মিয়া মুছলমানৰ বিৰুদ্ধে এটা ৰাজনীতি কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কি কৰিছে যে 26ত তেওঁ আকৌতো জিকিব লাগিব মানে কাহিনীটো এনেকুৱা যে লোকসভাৰ নিৰ্বাচনত যোৰহাট আৰু শিৱসাগৰত অৱস্থা বেয়া হৈ গ'ল বিজেপি চৰকাৰৰ অৱস্থাটো বেয়া হৈ গ'ল লোকসভা নিৰ্বাচনত গতিকে সেই তাত অৱস্থাটো ভাল কৰিবৰ কাৰণে কি কৰিব লাগিব মানে সিহঁতৰ মাথা বেয়া হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো বেয়া হৈ আছে কাৰণটো কি যে লোকসভা নিৰ্বাচনত গোটেই ডিস্পুটটো উঠি গৈছিলে যোৰহাটত তাত বাহৰ পাতি লৈছে মানে এই লোকসভাৰ যেটো ইলেকশন আছিলে তাৰ পাছতো তেওঁলোকে পৰাজয় বৰণ কৰিলে তাৰ পাছত ভাবিলে যে এতিয়া কি কৰিব পৰা যায় মানে অসমত এটাই কাম কৰিব পাৰি মানুহক দুভাগ কৰিবৰ কাৰণে হিন্দু মুছলমান এতিয়া ভুৱা নাটক এটা কৰিব লাগে মিয়াখেদা আন্দোলন খেলতে মগজত খেলালে মানে দুষ্ট মগজ ন দুষ্ট মগজত কিবা কিবি খেলাই দিয়ে মানে সেই কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত এই ভুৱা যেটো আন্দোলন মিয়াখেদা আন্দোলন বিদেশী খেদা আন্দোলন বুলি মগজবিলাক আছে নাই বাৰু তেওঁলোকৰ বিদেশী নে স্বদেশী আপুনি চালে নে নাই নুসুৱাকে সংখ্যালঘু দেখিলে বিদেশী হৈ নাযায় আপোনালোকে খেদা এজনো সেই কাৰণে বাংলাদেশ নাপায়গে মানে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কোম্পানী যিবিলাক সংগঠন তেওঁলোকে খেদা এজন মানুহকো যে বাংলাদেশ পাব নোৱাৰে সেই কাৰণে মানে আপোনালোকৰ মগজটো নাই মই কৈ দিছো আজি অপেনলি সেই ভুৱা নাটকবিলাক নকৰিব বিদেশী খেদাৰ নামত আপোনালোকে যে নাটক কৰি আছে প্ৰমাণ ক'ত হ'ল যে এই কেইদিন আপোনালোকে নিশ্চয় দেখা পালে গোটেই বিদেশী ন্যায়াধিকৰণত যিবিলাকৰ গোচৰ চলি আছিলে বিদেশী যিবিলাকে হ'বলৈ গৈ আছিলে মানে 69500 জন মানুহক আপোনাৰ স্বদেশী কৰি দিলে এখন নটিফিকেশন উলিয়াই দিলে হিমন্ত বিশ্ব শৰ্মাই ইফালে মিয়াখেদা আন্দোলন কৰি তেওঁ বিদেশী খেদিছো বুলি কৈ আছিলে সেই সময়ছোৱাত আপোনাৰ 69500 জন মানুহক আপোনাৰ স্বদেশী কৰি দিলে হেতুক লৈ আমাৰ এই জাতীয়তাবাদী নেতা এজনেও প্ৰতিক্ৰিয়া দিয়া নাই কাহিনী ওলাই পৰিলে এইটো সঁচা বিদেশী খেদা মানুহ নে মিছা বিদেশী খেদা মানুহ এইবিলাক ওলাই পৰিলে তেওঁলোকে এজনেও আজিৰ দিনটোলৈকে প্ৰতিক্ৰিয়া আমি দিয়া দেখা নাই সংবাদ মাধ্যমত কোনেও মাতবোল নকৰে মানে এদিনতে আপোনাৰ 69500 জন যিবিলাকৰ গোচৰ চলি আছিলে বিদেশী ন্যায়াধিকৰণত সেইটো এদিনতে নটিফিকেশন উলিয়াই কাৰ অধীনত নাগৰিকত্ব সংশোধনী আইনৰ অধীনত স্বদেশী কৰি দিলে সেইটোক লৈ কোনেও মাতবোল নকৰে চেলতে মাইট হৈছে এতিয়া তেওঁলোকৰ এই জাতীয়তাবাদক সেইকাৰণে কৈছো এইটো কেঁচুৱা জাতীয়তাবাদ সেই জাতীয়তাবাদ কেঁচুৱা জাতীয়তাবাদ আপোনালোকক কৈছো তেওঁলোকে মূল জেগাত ঢুকি নাপায় সেইকাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁলোকে যে মিয়াই সৰু লেবাৰবিলাক আজি শাক-পাচলি যিবিলাকে দোকান দিয়ে যিবিলাকে মাছ উৎপাদন কৰে যিবিলাকে ভাড়া ঘৰত থাকি পকা মিস্ত্ৰী কৰে যোগালী কৰে সেইবিলাকৰ ওপৰত দাদাগিৰি সিহঁতৰ আজি যে আপোনাৰ অসমৰ হাইৱেৰ মাটিবিলাক যে গোটেই এফালৰ পৰা গোটেই বহিৰাগতই লৈ ললে সেইবিলাক তেওঁলোকে নেদেখে কেতিয়াও নেদেখে আজি আদানী আম্বানীক কেনেকৈ মাটি তুলি দিছে এটা প্ৰতিক্ৰিয়া দিয়ে নাহে তেওঁলোকে নিদিয়ে
আজি ৰামদেৱক যে আপোনাৰ পাম খেতি কৰিবৰ কাৰণে যিটো মাটি তুলি দিছে গোলাঘাটত, আজি যাদৱ পায়েং তেখেতে সন্মুখত আহিবলগীয়া হৈছে। সন্মুখত কোন আছিলে? সন্মুখত থকাবিলাকে দেখোন এই কথা বতৰা নকয় আজি। গতিকে ক'ত ধৰিবলৈ ক'ত ধৰি আছে? কেঁচুৱা জাতীয়তাবাদ মানে সেইসকল লোকক কৈছোঁ যিবিলাকে এই সৰু সৰু মানুহৰ ওপৰত দাদাগিৰিটো চলাইছে। এতিয়া ডাঙৰ যিবিলাক পুঁজিপতি কৰ্পৰেট হাউচৰ বিৰুদ্ধে এটা শব্দই ক'ব নোৱাৰে তেওঁলোকে। আজি তিনিচুকীয়া জিলাত কাৰ দখলত আছে? তিনিচুকীয়া জিলাখনৰ এই টাউনখনত তিনিচুকীয়া জিলাৰ টাউনখন কাৰ হাতত আছে? এতিয়া কাৰ হাতত আছে? মিয়াৰ হাতত আছে নে কাৰ হাতত আছে? আপোনালোকে নিজে নিজক সোধক। আজি অসমৰ গোটেইকেইটা টাউন কাৰ হাতত আছে? কাৰ পৰা আমাৰ লোকচান হৈছে সেই কথাটো চাওক। মিয়াৰ পৰা লোকচান হৈছে বুলি যে কৈ আছোঁ আমি, কেৱল মিয়াৰ পৰা হৈছেনে? মিয়াক গালি পাৰি আছোঁ, সেই ইফালে যে শক্তিশালী হৈ গৈ আছে তেওঁলোকে প্ৰতিদিনে যে মাটি গোটাই আছে। আপোনালোকে কেনেকৈ লোকচান কৰি আছে অসমৰ, গম পাইছে নাই? এতিয়া আদানী আম্বানীক মাটি হাজাৰ বিঘা পৰ্যন্ত যে তুলি দিয়া হৈছে, প্ৰায় 50,000 বিঘা, সেইটোত যে এজনে যে ক'ব নোৱাৰিলে সেইটোতে প্ৰমাণ হৈ গ'ল যে এইবিলাক ভুৱা। আজি প্ৰমাণ হৈ গৈছে চবফালে। আজি ইয়াত প্ৰতিবাদ কৰি আছে যে 1203টা পৰিয়াল খিলঞ্জীয়া, মানে এটাই এইটোক লৈ কথা ক'ব নোৱাৰে। এতিয়া খিলঞ্জীয়া মানে চৰকাৰখনৰ উচ্ছেদক যে সমৰ্থন কৰি আছে। আপোনালোকৰ সেই উচ্ছেদ অভিযানটো আমি দেখিলোঁ। 10 কিলোমিটাৰ দূৰলৈ তেওঁলোকে উচ্ছেদ কৰি মানুহবিলাকক বিদেশী বুলি কয়, 10 কিলোমিটাৰ দূৰত আপোনাৰ সংস্থাপন কৰে। চাপৰ বিলাচীপাত সেই প্ৰমাণ, গৰুখুটিত তাৰ প্ৰমাণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সেইটো আপোনালোকে নিশ্চয় দেখা পায়। গুৱাহাটীৰ পৰা গ'লে লেফ্ট চাইডে থকা মানুহবিলাক ৰাইট চাইডে লৈ আহিলে, সেয়াই বিদেশী খেদা আন্দোলন, বাংলাদেশী বুলি কৈছিলে। সেইকাৰণে কথাবিলাক ক'বলগীয়া হৈছে। গতিকে এনেকুৱা ভুৱা নাটক বন্ধ কৰক। অসমৰ ক্ষতি কৰাৰ অধিকাৰ আপোনালোকক কোনে দিলে? অসমক ক্ষতি কৰি আছে তেওঁলোকে, অসমক ক্ষতি কৰি আছে। মিছাকে এটা প্ৰপাগাণ্ডা কৰি হিমন্ত বিশ্ব শৰ্মাক মানে 26ত জিকাম বুলি ঠিকা লৈছে নেকি আপোনালোকে? ঠিকা লৈছে, ঠিকাদাৰ মানে। এনেকুৱা নচলিব, সেই কথাত স্পষ্ট কৰি দিছোঁ। আমি বিদেশী খেদিম বুলি কৈছোঁ, আমি বিদেশী খেদিম বুলি কৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে কৈছে আমি নাটক কৰিম। নাটক কৰিবলৈ দিম নেকি? আমি নিদিওঁ, সেই কথাটো স্পষ্ট। সেইকাৰণে এতিয়া অসমৰ ৰাইজে লাহে লাহে বুজি উঠিছে কোন এইবিলাক সংগঠনৰ নেতা ওলাইছে। হে বিদেশী এনেকৈ খেদে নেকি? বিদেশী স্বদেশী চিনাক্ত হ'ব NRCৰ জৰিয়তে। আপুনি কৈ দিলে কোনোবা বিদেশী হৈ যাব নেকি? সেই নাটক নহ'ব। আমি কৈছোঁ আমি বিদেশী খেদিম। 1971 চনৰ 25 মাৰ্চৰ পৰা যিবিলাক মানুহ ইয়াত আহিছে অসমত, গোটেইবিলাক যাব লাগিব, সেই কথা আমি কৈছোঁ। তেওঁলোকে বিদেশী খেদাৰ নাটক কৰিব, তাৰপাছত বিদেশী যে স্বদেশী কৰিলে তাক লৈ যে চেলতে মাৰি থ'ব, তাৰ বিৰুদ্ধে যে এটা শব্দ ক'ব নোৱাৰে। সেইবিলাক ভুৱা জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে সকলো ৰাইজ আচলতে ঐক্যবদ্ধ হ'ব লাগে। তেওঁলোকৰ কথাত কোনো শুনিব নালাগে। এই মানুহবিলাকৰ কথা শুনিলে অসম জহন্নামে যাব, সেই কথাটো স্পষ্ট। আৰু যিবিলাক মিয়া মুছলমান দেখিলে যে সন্দেহযুক্ত বুলি কয়, আপুনি কি জাতীয়তাবাদী নেতা নিজকে যে কৈ আছে? আপুনি কি ভূপেন হাজৰিকাতকৈ ডাঙৰ জাতীয়তাবাদী নেতা? আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ কি ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে? আপুনি মানে আমাৰ যিবিলাক স্বনামধন্য ব্যক্তি, যিবিলাক আচলতে অসমৰ গোটেই অসমখনৰ আচলতে যিবিলাক হিৰো বুলি ক'ব লাগিব, অসমৰ নায়ক, অসমখন গঢ়া যিবিলাক মানুহ, আজি ভূপেন হাজৰিকা, আজি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আজি অম্বিকাগিৰি ৰায়চৌধুৰী, আজি হোমেন বৰগোহাঁই ছাৰলৈকে এওঁলোকৰ বিৰুদ্ধে কাম কৰি আছে এইবিলাকে। মৈমন সিঙে যিবিলাক মুছলমান তেওঁলোকক কৈছে ন অসমীয়া কোনে, এইকেইটা ক'ৰ পৰা আহিছে, তেওঁলোকৰ কোনে নাম জানে এইবিলাক মানুহৰ? আজি আপোনাক মই কৈছোঁ যে অসমৰ যিমান আচলতে অসমৰ কাৰণে কাম কৰা মানুহ, স্বনামধন্য ব্যক্তিসকলৰ কথা কৈছোঁ মই। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায়চৌধুৰী, ভূপেন হাজৰিকা, আজি আপোনাৰ এই কাৰ কথা কৈছিলোঁ মই, হোমেন বৰগোহাঁই ছাৰ, আজি ইভেন আজি জীয়াই থকা মানুহৰ কথা ক'লে তেওঁলোকে কাৰোবাৰ এজেণ্ট বুলি কৈ দিব। আজি আপোনাৰ নিশ্চয় জানে, আমি হীৰেণ গোহাঁইৰ কথাটো বাৰু নকওঁ, ওৱান ছাইড কৰি আমি যদি ডিব্ৰুগড়লৈ গৈ যদি আমি নগেন শইকীয়া ছাৰৰ কথাটো যদি কৈ দিওঁ, তেওঁলোকতকৈ ওপৰত আপোনালোকে চিন্তা কৰে অসমৰ কাৰণে। এতিয়া 100 বছৰ আগতে অহা মানুহবিলাকক দেখিলে কাৰণে কেনেকুৱা ফটুৱা কামবিলাক কৰি আছে। বিদেশী এনেকৈ আপুনি খেদিব নোৱাৰে। আপুনি বিদেশী খেদিব, এনেকৈ বিদেশী খেদিব, এইটো কোনেও আচলতে এগ্ৰী নকৰে, সংবিধানে এগ্ৰী নকৰে। সেইকাৰণে আপোনাৰ এই বিদেশী খেদা আন্দোলনটো চৰকাৰে কিয় নকৰে? মানে সেইটো লিগেল নহয়, সেইকাৰণে তেওঁলোকে নকৰে। ইলিগেল এটা বিদেশী খেদা আন্দোলন চলিছে, সেই আন্দোলনৰ পৰা সকলো ৰাইজক সাৱধান হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।